ডক্টৰ মনমোহন সিঙলৈ শ্ৰদ্ধা জনাই অসমতো 7 দিনলৈ শোক ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেহেতু প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ ইতিমধ্যেই দেহাৱসান ঘটিছে আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ এইদৰে এতিয়া শ্ৰদ্ধা জনাই 7 দিনলৈ শোক ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এটা বিশেষ পোষ্ট কৰিছে আৰু সেই পোষ্টৰ জৰিয়তে ৰাজ্যবাসীক অৱগত কৰিছে 7 দিনলৈ শোক ঘোষণা কৰিছে 1 জানুৱাৰীলৈকে অৰ্থাৎ 26 ডিচেম্বৰৰ পৰা 1 জানুৱাৰীলৈকে শোক ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত 7 দিনৰ ৰাজ্যিক শোক ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙলৈ শ্ৰদ্ধা জনাই এইদৰে ৰাজ্যিক শোক ঘোষণা কৰিছে সামাজিক মাধ্যমত এই সন্দৰ্ভত এটা বিশেষ পোষ্ট কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 26 ডিচেম্বৰৰ পৰা অহা জানুৱাৰীলৈকে পালন কৰা হ'ব ৰাজ্যিক শোক ৰাজ্য চৰকাৰৰ সকলো প্ৰতিষ্ঠানতে অৰ্থনৰ্বিত কৰি ৰখা হ'ব ৰাষ্ট্ৰীয় পতাকা এই সপ্তাহৰ সকলো চৰকাৰী মনোৰঞ্জনমূলক কাৰ্যসূচী বন্ধ ৰখাৰো নিৰ্দেশনা দিয়া হৈছে এই সপ্তাহৰ সকলো চৰকাৰী মনোৰঞ্জনমূলক কাৰ্যসূচী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বৰ্তমান সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট কৰি এই কথা অৱগত কৰিছে অসমৰ পৰা 5বাৰকৈ ৰাজ্যসভাৰ সাংসদ আছিল ডক্টৰ মনমোহন সিং ভাৰতৰ ত্ৰয়োদশ প্ৰধানমন্ত্ৰী আছিল ডক্টৰ মনমোহন সিং একেৰাহে দুবাৰকৈ কাৰ্যনিৰ্বাহ কৰা একমাত্ৰ প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু 1982 চনৰ পৰা 1985 চনলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ডক্টৰ মনমোহন সিঙে অসমৰ পৰা 5বাৰকৈ ৰাজ্যসভাৰ সাংসদ আছিল ডক্টৰ মনমোহন সিং দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতীয় অৰ্থনীতিৰ সংস্কাৰ সাধক ডক্টৰ মনমোহন সিঙৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ দেশবাসী সমান্তৰালকৈ দেশৰ ৰাজনৈতিক ক্ষেত্ৰৰ লগতে আন ভিন্ন ক্ষেত্ৰৰ লোকসকলেও প্ৰধানমন্ত্ৰীগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰমুখ্য কৰি আন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে মন্ত্ৰী তথা কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধী ৰাহুল গান্ধী প্ৰিয়ংকা ৱাদ্ৰা গান্ধী কেচি বেণুগোপাল গোলাম নবী আজাদ তথা আন নেতা কৰ্মীসকলেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালে ডক্টৰ মনমোহন সিঙৰ মৃত্যু অপূৰণীয় ক্ষতি বুলিও অভিহিত কৰিছে ই অতিকৈ বেদনাদায়কৰ লগতে কংগ্ৰেছৰ বাবে ডাঙৰ ক্ষতি বুলিও মন্তব্য কৰিলে বেণুগোপালে আনহাতে ৰাহুল গান্ধীয়ে অভিভাৱক আৰু দিগদৰ্শক হেৰুৱাও বুলি মন্তব্য কৰিছে সকলোবোৰ নেতা কৰ্মীয়ে বিজেপি কি কংগ্ৰেছ সকলো ৰাজ্যৰে মুখ্যমন্ত্ৰী নেতা কৰ্মীসকলে শোক প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও শোক প্ৰকাশ কৰিছে সামাজিক মাধ্যমৰ জৰিয়তে এটা বিশেষ পোষ্ট কৰি অসমত 7 দিনৰ ৰাজ্যিক শোক ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙলৈ শ্ৰদ্ধা জনাই ৰাজ্যিক শোক ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 26 ডিচেম্বৰৰ পৰা অহা 1 জানুৱাৰীলৈকে পালন কৰা হ'ব ৰাজ্যিক শোক ৰাজ্য চৰকাৰৰ সকলো প্ৰতিষ্ঠানতে অৰ্থনৰ্বিত কৰি ৰখা হ'ব ৰাষ্ট্ৰীয় পতাকা লগতে এই সপ্তাহৰ চৰকাৰী সকলো ধৰণৰ মনোৰঞ্জনমূলক কাৰ্যসূচী বাতিল কৰা হৈছে অসমৰ পৰা 5বাৰকৈ ৰাজ্যসভাৰ সাংসদ আছিল ডক্টৰ মনমোহন সিং ভাৰতৰ ত্ৰয়োদশৰ প্ৰধানমন্ত্ৰী আছিল ডক্টৰ সিং একেৰাহে দুবাৰকৈ কাৰ্যনিৰ্বাহ কৰিছিল প্ৰধানমন্ত্ৰী ৰূপে ডক্টৰ মনমোহন সিঙে আৰু লগতে 1982 চনৰ পৰা 1985 চনলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ডক্টৰ মনমোহন সিঙে আমি মুখ্যমন্ত্ৰীগৰাকীয়ে যি সামাজিক পোষ্ট কৰিছে সেই পোষ্টটো এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ
আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে অসমত 7 দিনৰ ৰাজ্যিক শোক ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধা জনাই ৰাজ্যিক শোক ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত এই সন্দৰ্ভত পোষ্ট কৰি অৱগত কৰিছে ৰাজ্যবাসীক আৰু আগন্তুক অৰ্থাৎ এই সপ্তাহৰ সকলো চৰকাৰী মনোৰঞ্জনমূলক কাৰ্যসূচী বাতিল কৰিছে ৰাজ্য চৰকাৰৰ সকলো প্ৰতিষ্ঠানতে অৰ্থনৰ্বিত কৰি ৰখা হ'ব ৰাষ্ট্ৰীয় পতাকা কাইলৈ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ (1991 চনৰ পৰা মাননীয় ডক্টৰ মনমোহন সিং ডাঙৰীয়াৰ সান্নিধ্যৰ সৌভাগ্য লাভ কৰিছিল এই বৰ্ষতে প্ৰথমবাৰৰ বাবে অসমৰ পৰা তেখেত ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল আৰু ধাৰাবাহিকভাৱে তেখেতে 28 বছৰ ধৰি প্ৰতিনিধিত্ব কৰিছিল ডক্টৰ মনমোহন সিং ডাঙৰীয়াৰ বিনম্ৰতা আছিল অলংকাৰ ব্যক্তিগতভাৱে তেখেতৰ সৈতে হোৱা প্ৰতিটো বাৰ্তালাপ সৰলতা শালীনতা আৰু বৌদ্ধিক দক্ষতাৰ উমান পাইছিল বিশেষকৈ প্ৰধানমন্ত্ৰী হিচাপে ডক্টৰ সিং ডাঙৰীয়াৰ কাৰ্যকালত মই তেখেতৰ সৈতে অসম সম্পৰ্কীয় বিষয়সমূহৰ সন্দৰ্ভত কেইবাবাৰো বাৰ্তালাপ কৰাৰ সুযোগ পাইছিলোঁ আৰু তেখেতে সদায় ধৈৰ্য আৰু একাগ্ৰতাৰে আমাৰ কথা শুনি দিহা দিছিল আৰু সামাজিক সমস্যাবোৰৰ প্ৰতি এক দৃঢ় দায়বদ্ধতা প্ৰদৰ্শন কৰিছিল বিভাজনৰ পাছৰ ভাৰতক সংলগ্নৰে পৰা দেখা দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও বিশিষ্ট পদত দেশলৈ সেৱা আগবঢ়াইছিল মুক্ত বজাৰ অৰ্থনীতি আৰম্ভ কৰা আৰু দশকজুৰি প্ৰতিক্ৰিয়াশীল সমাজতান্ত্ৰিক নীতিৰ সমাপ্তিৰ ক্ষেত্ৰত তেখেতৰ গুৰুত্ব ভূমিকাক ভাৰতৰ উত্তৰ প্ৰজন্মই সদায় স্মৰণ কৰিব তেখেতৰ পৰলোক গমনত ৰাষ্ট্ৰই এইগৰাকী মহান দেশপ্ৰেমী বিদগ্ধ পণ্ডিত এইগৰাকী অগতানুগতিক ৰাজনীতিবিদক হেৰুৱালে এই মুহূৰ্তত তেখেতৰ বিদেশ আত্মাৰ সদ্গতি কামনাৰ লগতে সন্মানীয় গুৰুচৰণ বাইদেউ আৰু পৰিয়ালবৰ্গক শুভাকাংক্ষী লৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ এইদৰে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিশেষ পোষ্টটো লিখিছে তেওঁ গভীৰ শোক প্ৰকাশ কৰিছে 1991 চনৰ পৰা মাননীয় ডক্টৰ মনমোহন সিঙৰ সান্নিধ্য তেওঁ লাভ কৰিছিল সেই বৰ্ষতেই প্ৰথমবাৰৰ বাবে অসমৰ পৰা তেখেত ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল আৰু ধাৰাবাহিকভাৱে তেখেতে 28 বছৰ ধৰি প্ৰতিনিধিত্ব কৰিছিল ডক্টৰ সিং ডাঙৰীয়াৰ বিনম্ৰতা আছিল অলংকাৰ ব্যক্তিগতভাৱে তেখেতৰ সৈতে হোৱা প্ৰতিটো বাৰ্তালাপ সৰলতা শালীনতা আৰু বৌদ্ধিক দক্ষতাৰ উমান পাইছিল এইদৰে সামাজিক মাধ্যমত দেখিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষকৈ প্ৰধানমন্ত্ৰী হিচাপে ডক্টৰ সিং ডাঙৰীয়াৰ কাৰ্যকালত মই তেখেতৰ সৈতে অসম সম্পৰ্কীয় বিষয়সমূহৰ সন্দৰ্ভত কেইবাবাৰো বাৰ্তালাপ কৰাৰ সুযোগ পাইছিলোঁ বুলিও তেওঁ উল্লেখ কৰিছে এই বিশেষ পোষ্টটো তেখেতে ধৈৰ্য আৰু একাগ্ৰতাৰে আমাৰ কথা শুনি দিহা আৰু সামাজিক সমস্যাবোৰৰ প্ৰতি এক দৃঢ় দায়বদ্ধতা প্ৰদৰ্শন কৰিছিল বিভাজনৰ পাছৰ ভাৰতক সংলগ্নৰে পৰা দেখা দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও বিশিষ্ট পদত দেশলৈ সেৱা আগবঢ়াইছিল মুক্ত বজাৰ অৰ্থনীতি আৰম্ভ কৰা দশকজুৰি প্ৰতিক্ৰিয়াশীল সমাজতান্ত্ৰিক নীতিৰ সমাপ্তিৰ ক্ষেত্ৰত তেখেতৰ গুৰুত্বপূৰ্ণ ভূমিকাক ভাৰতৰ উত্তৰ প্ৰজন্মই সদায় স্মৰণ কৰিব বুলি এই বিশেষ সামাজিক পোষ্টটো লিখিছে এক গভীৰ শোক প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কেনেদৰে মনমোহন সিঙক লগ পাইছিল কেনেদৰে তেওঁৰ সৈতে বাৰ্তালাপ কৰিছিল তেওঁ সান্নিধ্য কিদৰে লাভ কৰিছিল সকলোবোৰ তেওঁ কৰি কৈছে এই সামাজিক পোষ্টত